নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ নিউজকাষ্ট এট 9 লৈ মই মানস প্ৰতিমাৰ লগত স্বাগতম জনাইছো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আছে নিউজকাষ্ট এট 9ত ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কিন্তু আৰম্ভ কৰিছো এটা স্পৰ্শকাতৰ খবৰৰ সৈতে যিটো খবৰ আহিছে দিল্লীৰ পৰা অসম মিজোৰাম সীমা সমস্যা সন্দৰ্ভত নতুন দিল্লীত বৈঠক অনুষ্ঠিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা অংশগ্ৰহণ দুই ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সীমা সমস্যা সন্দৰ্ভত সহমতত উপনীত হয় দুই পক্ষ শীঘ্ৰেই অসম মিজোৰাম দুইখন ৰাজ্যৰ মাজত এখন চুক্তি সম্পন্ন হ'ব এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা দীৰ্ঘদিনীয়া সমস্যা অসম আৰু মিজোৰামৰ যি সীমামূৰীয়া অঞ্চল আছে সেই অঞ্চলসমূহক লৈ দীৰ্ঘদিনৰ পৰা বিভিন্ন বিবাদ চলি আছে তাৰ মাজতে এই বিবাদ নিষ্পত্তি কৰিবৰ কাৰণে বিভিন্ন সময়ত সংগঠনসমূহে আৰু দলসমূহে আহ্বান জনাই আহিছে ইয়াৰ মাজতে আজি দিল্লীত এই সমস্যা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক ইতিমধ্যেই হৈ গৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত অনুষ্ঠিত হৈছে এই বৈঠকখন য'ত উপস্থিত থাকে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লা আৰু লগতে এই বৈঠকত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে সীমা সমস্যা সন্দৰ্ভত সহমতত উপনীত হৈছে দুই পক্ষ শীঘ্ৰেই অসম আৰু মিজোৰামৰ মাজত এখন চুক্তিও সম্পন্ন হ'ব বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে অসমৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি সেইটো আমি কম্প্ৰমাইজ নকৰোঁ সেইটো স্পষ্ট কম্প্ৰমাইজ নকৰোঁ সেইটো কোৱাও হ'ল আৰু আমি যিটো ওপৰত ফ'কাছ কৰিছোঁ সেইটো হৈছে যে যোৱা বছৰৰ পৰা যিখিনি এনক্ৰ'চমেণ্ট হ'ল সেইখিনি তেওঁলোকে আঁতৰাব লাগিব আৰু তেওঁলোকে এনক্ৰ'চ কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমি ৰেছপণ্ড কৰিব লগা হৈছিলে এতিয়া তেওঁলোকে নিজৰ এইটো উইথড্ৰলখিনি কৰিব লাগিব আমিও লগে লগে য'ত আমাৰ ফ'ৰ্চ গ'ল উইথড্ৰলৰ কাৰণে মানে ৰেছপণ্ড কৰিবৰ কাৰণে তাৰ পৰা আমি উইথড্ৰ কৰিম আমি নিজৰ যিখিনি আমাৰ ডিমাণ্ডছ বা আমাৰ যিখিনি পইণ্টছ এইখিনি দাঙি ধৰিলোঁ আৰু মিজোৰামৰ ফালেও তেওঁলোকে নিজৰ কথাখিনি ৰাখিলে এতিয়া তেখেতসকলে আৰু অকণ সময় বিচাৰিছে টু কাম টু এন এগ্ৰিমেণ্ট আজি সেইকাৰণে আৰু আণ্ডাৰষ্টেণ্ডিংটা যদিও হৈছে এতিয়া মই একো ক'ব নোৱাৰোঁ কিন্তু এগ্ৰিমেণ্টৰ মানে হৈছে ক'ব পাৰি সেইটো ক'ব পাৰি আমি সেই ৰাস্তাতে আছোঁ এগ্ৰিমেণ্ট এগ্ৰিমেণ্ট চাইন কৰা ৰাস্তাতে আছোঁ কিন্তু আজি এই মুহূৰ্তত এইটো হোৱা নাই কিন্তু যথেষ্ট আগবাঢ়িছে আৰু কথা আমাৰ তেওঁলোকৰ ভিউ পইণ্টটো আমি বুজি পালোঁ তেওঁলোকে আমাৰ পইণ্টখিনিও বুজ ল'লে আৰু এই মুহূৰ্তত মই সংযুক্ত হৈছোঁ সতীৰ্থ পৰি শৰ্মাৰ সৈতে পৰি এটা ইতিবাচক খবৰ কাৰণ দীৰ্ঘদিনৰ পৰা এই বিষয়সমূহক লৈ বিভিন্ন চৰ্চা চলি আছে বিশেষকৈ অসমৰ সৈতে চুবুৰীয়া ৰাজ্যসমূহৰ সীমামূৰীয়া সমস্যা কিন্তু দীৰ্ঘদিনীয়া তাৰ মাজতে এই যিখন দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ল তাৰ পৰা আশাপ্ৰদ খবৰেই আহিছে নিশ্চয় হয় নিশ্চয়কৈ মানৱ প্ৰতিম যেহেতু অসমৰ এটা ডাঙৰ সমস্যা হৈছে নগাৰ আগ্ৰাসন আৰু নগাৰ আগ্ৰাসনৰ সমান্তৰালকৈ শেহতীয়াভাৱে যি মিজোৰ আগ্ৰাসন সেই মিজোৰ আগ্ৰাসন এটা ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে আৰু মিজোৰ আগ্ৰাসন ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত এক গুৰুত্বপূৰ্ণ বৈঠক মিলিত হৈছিলে দুটা পৰ্যায়ত আজি এই বৈঠক মিলিত হৈছিলে দুটা পৰ্যায়ৰ বৈঠকৰ অন্তত যিহেতু দুয়োখন ৰাজ্যৰ মুখ্য সচিব উপস্থিত আছিলে আৰু তাৰ পিছতে দুয়ো সহমতত উপনীত হৈছে বুলি ইতিমধ্যে যিহেতু অসমৰ মুখ্য সচিবগৰাকীয়ে তেওঁ মন্তব্য আগবঢ়াইছে কিন্তু তাৰ পাছতো কিন্তু মিজোৱে চুক্তিখন স্বাক্ষৰ কৰিবৰ বাবে কিছুদিনৰ সময় বিচাৰিছে বুলি মন্তব্য কৰিছে উল্লেখযোগ্য যে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে মিজোৰ যি আগ্ৰাসন ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰিমগঞ্জে হওক বা ধলচৰাই হওক গুটগুটিয়ানে বিভিন্ন অঞ্চলত যিহেতু মিজোৱে আগ্ৰাসন কৰা পৰিলক্ষিত হৈছে কৰিমগঞ্জত যদি আমি চাওঁ কৰিমগঞ্জৰ প্ৰায় 2 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিল মিজো আৰু নিজৰ বাগান প্ৰতিষ্ঠা কৰিছিল সমান্তৰালকৈ নিজৰ থাকিবৰ বাবে ঘৰ নিৰ্মাণ কৰিছিল সেই
স্থানত পৰৱৰ্তী সময়ত অসমৰ প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছিলগৈ আৰু সেই সমগ্ৰ অঞ্চলটো পৰিদৰ্শন কৰিছিল পৰৱৰ্তী সময়ত যদি আমি চাওঁ কিছুদিনৰ পূৰ্বে হাইলাকান্দিৰ ঢলচৰাত মিজোৰ যে আগ্ৰাসনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যিটো অসমৰ লোকৰ সৈতে তেওঁলোকৰ হতাহতিত লিপ্ত হৈছিল ইয়াৰ পূৰ্বতে যদি চাওঁ গুটগুটিত তেওঁলোকে নিজৰ বাগিচা নিৰ্মাণ কৰিছিল ঘৰ নিৰ্মাণ কৰিছিল কিন্তু পৰৱৰ্তী সময়ত গুটগুটিৰ পৰা মিজোৰ আচলতে লোকসকলক খেতি পঠিয়াবলৈ বা উচ্ছেদ কৰিবৰ বাবে প্ৰশাসনৰ লোক উপস্থিত হয় আৰু যেতিয়া প্ৰশাসনৰ লোক উপস্থিত হয় তেতিয়া কিন্তু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু সেই তেনেধৰণৰ অৱস্থাতেই অসমৰ লোক যথেষ্ট আহত হয় সমান্তৰালকৈ মিজোৰ লোকো আহত হয় এনেধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈছে শেহতীয়াকৈ এনেধৰণৰ ঘটনা বৃদ্ধি পাইছে তেনে সময়তে দিল্লীত এখন আজি গুৰুত্বপূৰ্ণ বৈঠক মিলিত হৈছে দুইখন ৰাজ্যৰ মুখ্য সচিব উপস্থিত আছে আৰু কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ অধ্যক্ষতাত এই বৈঠকখন অনুষ্ঠিত হৈছে ইতিমধ্যে যেহেতু মুখ্য সচিবগৰাকীয়ে সেই মন্তব্য আগবঢ়াইছে যে দুইখন ৰাজ্যৰ মাজত সহমতত উপনীত হৈছে কিন্তু তাৰ পাছতো চুক্তি স্বাক্ষৰ কৰিবৰ বাবে মিজোৰামে কিছুদিনৰ সময় বিচাৰিছে তেওঁলোকে কিবা চৰ্ত দিছে নেকি মিজোৱে কিবা চৰ্ত দিছে নেকি এই চুক্তিখন স্বাক্ষৰ কৰিবৰ কাৰণে কিবা খবৰ আছে আপোনাৰ হাতত বৰ্তমানলৈকে চৰ্তৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে এতিয়ালৈকে মন্তব্য কৰা নাই বা যিখন চুক্তি আচলতে সেই চুক্তিখন আমাৰ হাতত আহি পৰা নাই কিন্তু তেওঁলোকে মিজোৱে কিছুদিনৰ সময় বিচাৰিছে যিখন চুক্তি আচলতে দিয়া হৈছে সেই চুক্তিখনৰ স্বাক্ষৰ কৰিবৰ বাবে কিছুদিনৰ সময় বিচাৰিছে ইতিমধ্যে যেহেতু মুখ্য সচিবগৰাকীয়ে মন্তব্য কৰিছে যে অসমৰ যি অখণ্ডতা ভৌগোলিক অখণ্ডতা সেয়া কোনো কাৰণতে আপোচ কৰা নহয় আৰু এই ক্ষেত্ৰত মিজোৰামো সহমতত উপনীত হৈছে কাৰণ মিজোৰামে নিজেও জানে যে ভিন্ন প্ৰান্তত কৰিমগঞ্জে হওক বা হাইলাকান্দিৰ ঢলচৰাই হওক গুটগুটিয়ে হওক বা ভিন্ন প্ৰান্তত যিহেতু মিজোৱে আগ্ৰাসন অব্যাহত ৰাখিছে অসমৰ ভিতৰলৈ তেওঁলোক সোমাই আহি নিজৰ ঘৰ নিৰ্মাণ কৰিছে বাগিচা নিৰ্মাণ কৰিছে থাকিবৰ বাবে তেওঁলোকে বিভিন্ন সুবিধা কৰি লৈছে এই সমগ্ৰ ঘটনা যিহেতু সেই অঞ্চল পৰিদৰ্শন কৰিবৰ বাবে যেতিয়াই প্ৰশাসনৰ লোক গৈ উপস্থিত হয় অসম আৰক্ষী লোক গৈ উপস্থিত হয় কাৰণ বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জতো যিহেতু উচ্চপদস্থ আৰক্ষী বিষয়া প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছিলগৈ মিজোৰ আগ্ৰাসন পৰিদৰ্শন কৰিবৰ বাবে তেনে সময়তো কিন্তু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি শেহতীয়াকৈ যদি চাওঁ ঢলচৰাত যি ঘটনা সংঘটিত হৈ গ'ল ঢলচৰাত যি আগ্ৰাসন আচলতে মিজোৰ সেই আগ্ৰাসন পৰিদৰ্শন কৰিবৰ বাবে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰিবৰ বাবে শীৰ্ষ আৰক্ষীৰ বিষয়া গৈ উপস্থিত হৈছিলগৈ প্ৰশাসনৰ লোক গৈ উপস্থিত হৈছিলগৈ সেই সময়তো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল দুদিনৰ পূৰ্বৰ এই ঘটনা ইয়াৰ পূৰ্বে যদি চাওঁ গুটগুটিতো তেনে ধৰণৰ ঘটনা সংঘটিত হৈছিল কিন্তু শেহতীয়াকৈ এটা ভাল খবৰ বুলি ক'ব লাগিব গুটগুটিত এটা পথ নিৰ্মাণ কৰা হৈছে যি পথটোৱে আচলতে মিজোৰ আগ্ৰাসন ৰোধ কৰিবৰ বাবে যথেষ্ট সহায়ক হ'ব এনেধৰণৰ বিভিন্ন পদক্ষেপ অসম চৰকাৰে গ্ৰহণ কৰিছে কিন্তু শেহতীয়াকৈ মিজোৰ আগ্ৰাসন ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ যি আজিৰ এই বৈঠক যথেষ্ট গুৰুত্বপূৰ্ণ আছিল কাৰণ এই সমগ্ৰ বিষয়টো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ অধীনত এতিয়া গৃহ মন্ত্ৰালয়ৰ অধীনত সোমাই পৰিছে আৰু কেন্দ্ৰীয় গৃহ সচিবৰ অধ্যক্ষতাতে আজি এই বৈঠক অনুষ্ঠিত হৈছে কিন্তু যিখন চুক্তি দিয়া হৈছে সেই চুক্তিখনত দুয়োখন ৰাজ্য সহমতত উপনীত হৈছে বুলি মন্তব্য কৰিছে কিন্তু চুক্তিখনত স্বাক্ষৰ কৰিবলৈ কিছুদিনৰ সময় বিচাৰিছে বুলি মন্তব্য কৰা হৈছে মিজোৰামে নিশ্চয় খবৰ ৰাখক আমি যদি পৰৱৰ্তী সময়ছোৱাত আৰু কিছু তথ্য আহে তেন্তে আপোনাৰ ওচৰলৈ নিশ্চয় যাম কিন্তু ইতিমধ্যেই মিজোৱে এটা সন্দেহ দি থৈ গ'ল এই সন্দেহটো হৈছে তেওঁলোকে সময় বিচাৰিছে এতিয়া আগন্তুক সময়ত মিজোৱে কিবা চৰ্ত দিয়ে নেকি সেয়া ডাঙৰ কথা হ'ব কাৰণ সীমামূৰীয়া অঞ্চলৰ যিসমূহ সমস্যা সেয়া আজিৰ নহয় সেয়া দীৰ্ঘদিনীয়া আৰু ইতিমধ্যে অভিযোগ আছে নাগালেণ্ডৰ দৰে মিজোৰামৰো একাংশ লোকে সীমামূৰীয়া অঞ্চলসমূহত যথেষ্ট উপদ্ৰৱৰ সৃষ্টি কৰি আহিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই বৈঠক যথেষ্ট গুৰুত্বপূৰ্ণ আছিল কিন্তু ইতিমধ্যে যি খবৰ আহিছে এখন চুক্তিৰ কথা কোৱা হৈছে চুক্তিত কিন্তু এতিয়ালৈকে মিজোৱে স্বাক্ষৰ কৰা নাই কিছু সময় বিচাৰিছে আগন্তুক সময়ত আকৌ এবাৰ জনাইছোঁ যে কেনেধৰণৰ সিদ্ধান্ত হয় বা তেওঁলোকে কেনেধৰণৰ সহমতত উপনীত হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু আকৌ এবাৰ আজি বৈঠকত উপস্থিত থকা সদস্যসকলৰ একাংশৰ মন্তব্য আকৌ শুনাবলৈ বিচাৰিছোঁ অসমৰ যিটো টেৰিটৰিয়েল ইণ্টিগ্ৰিটি সেইটো আমি কম্প্ৰমাইজ নকৰোঁ সেইটো স্পষ্ট কম্প্ৰমাইজ নকৰোঁ সেইটো কোৱাও হ'ল আৰু আমি যিটো ওপৰত ফ'কাছ কৰিছোঁ সেইটো হৈছে যে যোৱা বছৰৰ পৰা যিখিনি এনক্ৰ'চমেণ্ট হ'ল সেইখিনি তেওঁলোকে আঁতৰাব লাগিব আৰু তেওঁলোকে এনক্ৰ'চ কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমি ৰেছপণ্ড কৰিব লগা হৈছিলে এতিয়া তেওঁলোকে নিজৰ এইটো উইড্ৰলখিনি কৰিব লাগিব আমিও লগে লগে য'ত আমাৰ ফ'ৰ্চ গ'ল উইড্ৰলৰ কাৰণে মানে ৰেছপণ্ড কৰিবৰ কাৰণে তাৰ পৰা আমি উইড্ৰ কৰিম আমি নিজৰ যিখিনি আমাৰ ডিমাণ্ডছ বা আমাৰ যিখিনি পইণ্টছ এইখিনি দাঙি ধৰিলোঁ
আৰু মিজোৰামৰ ফালেও তেওঁলোকে নিজৰ কথাখিনি ৰাখিলে। এতিয়া তেখেতসকলে আৰু অকণ সময় বিচাৰিছে টু কাম টু এন এগ্ৰিমেণ্ট। আজি সেইকাৰণে আৰু আণ্ডাৰষ্টেণ্ডিংটা যদিও হৈছে, এতিয়া মই একো ক'ব নোৱাৰোঁ, কিন্তু এগ্ৰিমেণ্টৰ মানে সময় হৈছে ক'ব পাৰি, সেইটো ক'ব পাৰি। আমি সেই ৰাস্তাতে আছোঁ, এগ্ৰিমেণ্ট ৰাস্তাতে আছোঁ, এগ্ৰিমেণ্ট চাইন কৰা ৰাস্তাতে আছোঁ। কিন্তু আজি এই মুহূৰ্তত এইটো হোৱা নাই, কিন্তু যথেষ্ট আগবাঢ়িছে আৰু কথা আমাৰ তেওঁলোকৰ ভিউ পইণ্টটো আমি অন্য এটা প্ৰসংগলৈ আহিছোঁ। নিশাৰ মহানগৰী ৰাজপথত উপায়ুক্ত বিশ্বজিৎ পেগু। তালাচী অভিযানত স্বয়ং নামি পৰিল উপায়ুক্তগৰাকী। সান্ধ্য আইন ভংগ কৰি একাংশ লোক ওলাই আহে ৰাজপথলৈ আৰু আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে জিলা প্ৰশাসন। ইতিমধ্যেই জিলা প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। বিশেষকৈ সান্ধ্য ভ্ৰমণলৈ বহু লোক ওলাই অহা পৰিলক্ষিত হৈ ৰাজপথৰ মাজলৈ। কাৰফিউ চলি থকাৰ সময়ত যথেষ্ট সংখ্যক লোকে সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে, বহুতে চাইক্লিং কৰিবলৈ ওলাই আহে আৰু এই ক্ষেত্ৰত অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছিল কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু। কালিৰ দিনটোত তেখেতে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছিল যে অধিক কঠোৰ হ'বলৈ আমি বাধ্য হ'ম, কাৰণ কাৰফিউ চলি থকাৰ সময়ত কোনেও যাতে সান্ধ্য ভ্ৰমণ হওক বা চাইক্লিং হওক, শৰীৰ চৰ্চা কৰিবলৈ ওলাই নাহে, কাৰণ সময় যথেষ্ট জটিল আৰু বহুত জটিল পৰিস্থিতি মাজৰ পৰা এতিয়া আহি আমি অলপমান সামান্য অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হৈছোঁ। যদি মানুহখিনি আকৌ এবাৰ অসচেতন হৈ পৰে, তেতিয়াহ'লে নিশ্চয় আকৌ এটা সমস্যাৰ সৃষ্টি হ'ব। আৰু সেই সময়ৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। আজি মহানগৰীত এনেধৰণে একাংশই চাইকেল লৈ ওলাই অহা পৰিলক্ষিত হ'ল, একাংশই খোজকাঢ়িবলৈ ওলাই আহে সন্ধিয়া, যাৰ ফলত অযথা এটা যান জঁটৰ সৃষ্টি হয়। আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসন যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে। একাংশ লোকক বুজাবলৈ চেষ্টা কৰিলে উপায়ুক্তগৰাকীয়ে। এইগৰাকী হৈছে এগৰাকী চাইকেল চলাবলৈ ওলাই অহা লোক। তেখেতক নিজেই বুজাই এনেধৰণে ঘৰলৈ উভতাই পঠিয়াই উপায়ুক্তগৰাকী। আৰু তাৰ লগতে একাংশই বাহন লৈ সন্ধিয়া সময়ত এনেই ওলাই আহে। আৰু এই দেখিবলৈ পাইছে একাংশই বাহনত প্ৰেছ লিখি বাহিৰলৈ ওলাই আহে, বিভিন্ন অজুহাত বিভিন্নজনৰ। আৰু এই ক্ষেত্ৰত প্ৰশাসন কঠোৰ হ'ব লাগিবই বুলি ইতিমধ্যে উল্লেখ কৰিছিল। আৰু আজি তাৰেই কিছু প্ৰমাণ পোৱা গ'ল। আজি উপায়ুক্তগৰাকীয়ে নিজেই ৰাজপথত নামি এই তালাচী অভিযান চলালে। আমাৰ সাংবাদিক শান্তনু শইকীয়াই সেই সময়ত তাত উপস্থিত আছিল। তেওঁ কি পৰিৱেশ দেখিলে অলপমান দেখুৱাবলৈ বিচাৰিছোঁ। যোৱা বুধবাৰে মহানগৰ প্ৰশাসনে এটা নিৰ্দেশনা জাৰি কৰিছিল যে যিসকল লোকে সান্ধ্য আইন অমান্য কৰি বাহিৰলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব। আৰু যোৱা কালিৰ পৰা মহানগৰ আৰক্ষী মহানগৰ বিভিন্ন স্থানত এনেদৰে তালাচী কৰি তেওঁলোকে যি সান্ধ্য আইন অমান্য কৰি ওলাই আহিছে যিসকল লোক, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ হাতীগাঁৱত যিসকল আইন অমান্য কৰি ওলাই আহিছে, বাহিৰলৈ ৰাজপথলৈ ওলাই আহিছে, তেওঁলোকৰ বিৰুদ্ধে মহানগৰ আৰক্ষী প্ৰশাসন কঠোৰ হৈছে। আৰু তেওঁলোকক, যিসকলক জৰুৰীকালীন সেৱাৰ লগত জড়িত নহয়, তেওঁলোকক জৰিমনা বিহা হৈছে আৰু তেওঁলোকক সোধা পোছা কৰি আছে। ইয়াত দেখিবলৈ পাইছে ইয়াত বৃহৎ সংখ্যক গাড়ী ইয়াত এতিয়া এটা জাম হৈ গৈছে ইয়াতে বুলি ক'ব লাগিব। আৰু ইয়াতে প্ৰতিখন বাহনতে আৰক্ষী প্ৰশাসনৰ লোকে তন্নকৈ তেওঁলোকে চেক কৰিছে। ইয়াতে মই মহানগৰ উপায়ুক্ত আছে, তেওঁৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, বিষয়ে মই জানিবলৈ চেষ্টা কৰিম তেওঁৰ পৰা। আজি আপোনালোকে যোৱা বুধবাৰে আপোনালোকৰ কঠোৰ হোৱাৰ কথা আপোনালোকে ঘোষণা কৰিছিলে। আজি আপোনালোকে যিহেতু হাতীগাঁও থানাত এটা বৃহৎ সংখ্যক লোক ওলাই আহিছে, ইয়াতে কেনেকুৱা ধৰণৰ আজি ইয়াতে চাওক, পৰিৱেশ বা পৰিস্থিতি, আমাৰ ক'ভিডৰ পৰিস্থিতি এতিয়াও মই নকওঁ যে ভাললৈকে আহিছে। গতিকে আমাৰ এতিয়া সকলোৱে ৰাইজেও সচেতন হোৱাৰ প্ৰয়োজন হৈ গৈছে। আৰু আজি যিটো পৰিৱেশ দেখিছোঁ যে মানুহে 5 বাজিৰ যিটো কাৰফিউ সেইটো পাহৰিয়ে গৈছিলে। মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ 5 বাজি সন্ধিয়াৰ পৰা কাৰফিউ লাগু হৈ যায়। 4 বাজিলৈকে দোকান পোহৰ, অফিচ কাছাৰীখিনি খোলা থাকে আৰু সেই 1 ঘণ্টাৰ ভিতৰতে তেওঁলোকে সকলোৱে নিজ নিজ ঘৰলৈ যেন উভতি যায়। আৰু নহ'লে আমি তেওঁলোকক আজি দেখিছে যে বহুতে এতিয়া ফাইন ভৰিবলগীয়া হৈছে, বহুতে পেনাল্টি ভৰিবলগীয়া হৈছে। গতিকে এনেকুৱা যাতে তেওঁলোকৰ লগত নহয়, মই এটাই অনুৰোধ জনাব বিচাৰোঁ যে সকলোৱে 5 বাজিৰ আগতে নিজ নিজ ঘৰলৈ যেন গুচি যায়।
এতিয়াও কিছু দেখা যায় মহানগৰৰ বিভিন্ন স্থানত তেওঁলোক কিছুমান ইভিনিং ৱাক কৰিবলৈ অহাৰ চলেৰে বা কিছুমান চাইকেল চলোৱাৰ চলেৰে আহে। জৰ্জ ফিল্ডতো দেখা যায় বহুত ভিৰ, সন্ধিয়া 5 বজাৰ পাছতো মানুহ ঘূৰি ফুৰা দেখা যায় তাতে। এইসকলৰ লোকৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত কেনেকুৱা? চাওক, মই অলপ আগতো কৈছোঁ একেটা কথাকে যে 5 বাজি ৰাতিপুৱা আমাৰ কাৰফিউ খুলি দিয়া হয়, গতিকে 5 বাজিৰ পিছত তেওঁলোকে ৱাক কৰিব যাওক, চাইক্লিং কৰক, আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু সন্ধিয়া 5 বাজিত যিহেতু কাৰফিউ লাগু হৈ যায়, তাৰপিছত যাতে তেওঁলোকে ৱাকতো নাযায়, চাইক্লিঙো নকৰে আৰু ঘৰৰ বাহিৰতো নাহে, সেইটো মই ৰাইজক মই অনুৰোধ জনাব বিচাৰোঁ। আৰু যিটো আপুনি জাজ ফিল্ডৰ কথা কৈছে, য়েছ, টুমৰো কালিৰ পৰা আমি তেওঁলোকক এইটো এনচিয়'ৰ কৰাম যে 5 বাজিৰ পিছত যেন কোনো তাতে সমাগম নহয়। এতিয়ালৈকে ইয়াত কিমান লোকক হেৰি কৰিল তেনেকুৱা কিবা আছে নেকি তথ্য? মোৰ ওচৰত এই তথ্যটো নাই, আপুনি আমাৰ এই OC চাহাবক যদি সুধে তেখেতৰ পৰা গম পাব। কিন্তু যথেষ্ট সংখ্যক আমি ফাইন ভৰিবলগীয়া হৈছে। এনেদৰে এতিয়া দেখা গৈছে যে যিসকল লোকে আইন অমান্য কৰি ওলাই আহিছে, কাৰফিউ ভংগ কৰি ওলাই আহিছে, তেওঁলোকক জৰিমনা বিহিছে গুৱাহাটী আৰক্ষী প্ৰশাসনৰ লোকে। আৰু খুদ মহানগৰ যি উপায়ুক্ত তেওঁ নিজেই আহি ইয়াতে গোটেই যি পৰিস্থিতিৰ বুজ লৈছে আৰু যিসকল লোক আইন অমান্য কৰি ওলাই আহিছে তেওঁলোকক জৰিমনা বিহিছে। আৰু দেখা গৈছে যে যথেষ্ট সংখ্যক ইয়াতে গাড়ীৰ ইয়াতে ভিৰ লাগিছে আৰু বহু লোক আচলতে ক'ব লাগিব যে যিসকল প্ৰশাসনে বান্ধি দিয়া যিসমূহ নিয়ম, সেই নিয়মসমূহ নামানি তেওঁলোক আচলতে ওলাই আহিছে। এনেদৰেই ক'ভিডৰ এতিয়াও ক'ভিডৰ যি ভয়াৱহতা এতিয়াও কমা নাই, কিন্তু কিছু সংখ্যক লোকে সেই যিসমূহ এই ভয়াৱহতাৰ বিৰুদ্ধে কোনো সচেতন নোহোৱাকৈ এনেদৰেই তেওঁলোক ৰাজপথলৈ ওলাই আহিছে। আৰু এইসকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষী কঠোৰ হোৱা দেখা গৈছে। আৰু ইয়াতে যিসকল লোক আইন অমান্য কৰি ওলাই আহিছে তেওঁলোকক জৰিমনা বিহা হৈছে। গুৱাহাটী হাতীগাঁৱৰ পৰা কেমেৰা পাৰ্চন বিপুল কলিতাৰ সৈতে মই শান্তনু শইকীয়া, ND24। এয়া আছিলে হাতীগাঁৱৰ কিছু দৃশ্যাংশ দেখুৱালে আমাৰ সাংবাদিক শান্তনুৱে। আৰু স্বাভাৱিকতেই বহু লোক এনেধৰণৰ আছে যিসকলে অজুহাত দি ওলাই আহে, কিন্তু এনেকুৱা নহয় যে 100% লোকেই অজুহাতত ওলাই আহে। বহু লোকৰ প্ৰয়োজনীয় কাম থাকে, বহু লোক হয়তো কাৰ্যালয়ৰ পৰা উভতে, বহু চিকিৎসা বা সংবাদ ক্ষেত্ৰ বা অন্যান্য ক্ষেত্ৰৰ সৈতে জড়িত অত্যাৱশ্যকীয় যিসমূহ সেৱা আছে সেই সেৱাসমূহৰ সৈতে জড়িত। গতিকে বিভিন্ন লোক বিভিন্ন কাৰণত ওলাই আহে, কিন্তু এটা কথা ঠিক যে বৰ্তমানো পৰিৱেশ স্বাভাৱিক হোৱা নাই। গতিকে কোনেও যাতে অজুহাত দি ওলাই নাহে, সেইটো সংবাদ মাধ্যমেই হওক বা আৰক্ষী প্ৰশাসনেই হওক, সকলোৱে ৰাইজৰ প্ৰতি আহ্বান জনাইছে। ইয়াৰ মাজতে বিশ্বনাথত জাৰি কৰা হৈছে নতুন কোভিড বিধি। দিনৰ 12 বজাতে বিশ্বনাথৰ সকলো গেলামালৰ দোকান বন্ধৰ নিৰ্দেশ দিয়া হৈছে। কৃষি বিভাগৰ অনুমতি সাপেক্ষে ঘৰে ঘৰে বিতৰণ কৰা হ'ব শাক-পাচলি। দিনৰ 12 বজালৈকে জনসাধাৰণক যোগান ধৰা হ'ব এই শাক-পাচলিসমূহ। সকলো ব্যক্তিগত নিৰ্মাণ কাৰ্য বন্ধৰো নিৰ্দেশ দিয়া হৈছে। সেই নিৰ্দেশনা পত্ৰ আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। এই মুহূৰ্তত বিশ্বনাথত এই নতুন কোভিড বিধি জাৰি কৰা হৈছে আৰু দিনৰ 12 বজাতে সকলো গেলামালৰ দোকান বিশেষকৈ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। কৃষি বিভাগৰ অনুমতি সাপেক্ষে ঘৰে ঘৰে শাক-পাচলি বিতৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেলেংকাৰীৰ অভিযুক্ত মফিদুল ইছলামৰ জামিন। উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ৰাজ্য চৰকাৰ। বৃহস্পতিবাৰে মফিদুলক অন্তৱৰ্তীকালীন জামিন প্ৰদান উচ্চ ন্যায়ালয়ৰ। আৰু ৰায়ৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰা হৈছে বুলি মন্তব্য কৰিছে অধিবক্তাই। ৰাকেশ পালৰ দালাল হিচাপে কাম কৰিছিল মফিদুল ইছলামে। 6 বছৰ ধৰি পলাতক হৈ আছিল এইগৰাকী মফিদুল ইছলাম। আৰু ইয়াৰ পাছতে এতিয়া বিভিন্নজনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি যেটো মানে চ্যালেঞ্জ কৰিবলৈ গৈ আছোঁ, গতিকে সেই গোটেই অৰ্ডাৰটোতে এই মানে চ্যালেঞ্জ কৰাৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুত আছোঁ। আমি আজিৰ তাৰিখত এইটো কথাই ক'ব পাৰোঁ যে যিটো অৰ্ডাৰ হৈ গ'ল, এই অৰ্ডাৰটো হ'ব হয়তো তাত যিটো ভায়লেশ্যন হোৱা বুলি আমি ভাবিছোঁ, আৰু সেই গোটেই কথাখিনি লৈয়ে আমি সুপ্ৰিম কোৰ্টৰ ওচৰত চাম। আন এটা গুৰুত্বপূৰ্ণ খবৰ নিউজকাষ্টত। সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী আৰু নতুন SOP বলবৎ কৰিবলৈ বদ্ধপৰিকৰ কামৰূপ জিলা প্ৰশাসন। আজাৰা আৰক্ষী চকীৰ ৰাণী পেপচি গেটত অভিযান চলোৱা হ'ল। ৰাজপথলৈ ওলাই অহা আৰোহীক জৰিমনাও বিহা হ'ল।
জনসাধাৰণক নতুন SOP মানিবলৈ আহ্বান জনাইছে আজাৰাৰ চক্ৰ বিষয়াই। সেই মুহূৰ্তৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ। সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে এনেধৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আৰক্ষী প্ৰশাসন আৰু নতুন SOP বলবৎ কৰাৰো বাবে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, কাৰণ মানুহে যি নীতি নিয়ম বান্ধি দিয়া হৈছে সেই নীতি নিয়ম মনা নাই। বিভিন্নজনে বিভিন্ন অজুহাত দি ওলাই আহে বাহিৰলৈ, যাৰ ফলত কোভিড সংক্ৰমণ পুনৰ বঢ়াৰ এটা ভয় আছে মানুহৰ মাজত, আৰু সেইকাৰণে নতুন SOP বলবৎ কৰিবলৈ এতিয়া বদ্ধপৰিকৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। নিউ SOPৰ যোগেদি 5টা বজাৰ পৰা 5টা বজালৈকে কামৰূপ মহানগৰত কাৰফিউ দিয়া হৈছে। সেই কাৰফিউ যাতে ষ্ট্ৰিক্টলি যাতে সকলোৱে মানি চলে, তাৰ বাবে আমাৰ প্ৰশাসনৰ ফালৰ পৰা আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আজি আজাৰাৰ পেপচি পইণ্টত আমি অভিযান এটা চলাইছোঁ, আৰু যিসকলে ভায়লেট কৰিছে এই ৰুলটো তেওঁলোকৰ এগেইনষ্টত ষ্ট্ৰিক্ট একশ্যন লোৱা হৈছে আৰু ফাইনো কৰা হৈছে তেওঁলোকক। আমি আশা কৰিছোঁ যে আমাৰ যি একশ্যন লোৱা হৈছে তাৰ ফালৰ পৰা পজিটিভ ইম্পেক্ট এটা পৰিব। মুখ্যমন্ত্ৰীৰ ভাষ্য অপব্যাখ্যা কৰিছে একাংশই। সৰ্বঘৰ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল, সমষ্টিত কাম নাথাকে বিধায়কৰ, মন্ত্ৰীৰহে থাকে। উক্ত মন্তব্য অপব্যাখ্যাৰ কৰাৰ অভিযোগ একাংশৰ বিৰুদ্ধে। সৰভোগৰ মন্তব্য বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰঞ্জিত কুমাৰ দাসে। মুখ্যমন্ত্ৰীৰ সেই মন্তব্যক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিশেষকৈ বিৰোধীয়ে অতি তীক্ষ্ণ বাক্যবান নিক্ষেপ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে। তেখেতে যিটো মন্তব্য কৰিছিল বিধায়ক আৰু মন্ত্ৰী লগতে সমষ্টিক লৈ, সেই মন্তব্যৰ পাছতে বিৰূপ প্ৰতিক্ৰিয়া চাৰিওফালে, আৰু তাৰ পাছত আজি ৰঞ্জিত কুমাৰ দাসে এই স্পষ্টীকৰণ দিছে ৰাইজৰ আগত। যিহেতু আপোনালোকে এইটো সকলোৱে জানে যে আমাৰ যি মৃতকৰ প্ৰতিটো পৰিয়ালতে মই খবৰ লওঁ। এইটো লোৱাৰ উপৰিও এনেকুৱা প্ৰায় আজি আৰু কাইলৈ প্ৰায় 22 ঘৰ তেনেকুৱা পৰিয়াল আছে। সেই পৰিয়ালসকলৰ লগত খা খবৰ ল'ম, আৰু লগতে কাইলৈৰ পৰা আমাৰ এই সমষ্টিৰ কাৰণে এটা অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ এটা মই যি সপোন দেখি আছিলোঁ, সেই সপোনটোৰ কাইলৈৰ পৰা বাস্তৱত পৰিণত কৰিব পৰা যাব বুলি ভাবোঁ। কাৰণ কিয়, কাইলৈ আমি ইতিমধ্যে 100 গৰাকী মহিলাক তেওঁলোকে যি আমাৰ হালধীয়া কণী উৎপাদন কৰাৰ কাৰণে কাইলৈৰ পৰা এটা আনুষ্ঠানিক ৰূপ এটা লোৱা হ'ব, আৰু বাগনা অঞ্চলত তেনেকুৱা 100 গৰাকী মহিলা চিলেকশ্যন কৰি পেলাই কাইলৈ ষ্টেট বেংকে তেওঁলোকক ঋণ প্ৰদান কৰিব, আৰু সেই ঋণ প্ৰদান কৰাৰ পিছত তেওঁলোকে প্ৰায় 6 মাহ পিছত তাৰ পৰা প্ৰডাকশ্যন আৰম্ভ হ'ব, আৰু সেইটো হোৱাৰ পিছত মই প্ৰতিখন গাঁৱতে তেনেকুৱাকৈ কাৰ্যসূচী প্ৰতিখন গাঁৱতে মানে ল'ম বুলি। এটা বিয়াগুম কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ND24 বাতৰিত, আৰু সেই কেলেংকাৰী যেতিয়াই আমাৰ বাতৰি সম্প্ৰচাৰ হ'ল তাৰ পাছত দিছপুৰত এতিয়া হাহাকাৰ লাগিছে। কি সেই কেলেংকাৰী আৰু কোনটো সেই বিভাগ আমি দেখুৱাম এটা বিৰতিৰ পাছত। খন্তেকীয়া বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে নিউজ কাষ্ট এট 9। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশনাকো কেৰেপ নকৰে ৰাজ্য চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগে। কোনটো বিভাগে কি নিৰ্দেশনা গুৰুত্বহীন কৰি পেলাই থলে, এই সন্দৰ্ভত চাওক আমাৰ চতুৰ্থটো এক্সক্লুচিভ ৰিপৰ্ট। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো অংগুষ্ঠ WPTN-BCৰ। ফাইলতেই পৰি ৰৈছে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশনা। সম্পূৰ্ণ সংগঠিত ৰূপত WPTN-BCত সংঘটিত হৈছে 328 কোটি টকীয়া বিয়াগুম কেলেংকাৰী। ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো কেৰেপ নকৰে বিভাগটোৰ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীয়ে। পৰিণতিত সুদীৰ্ঘ 9 মাহে ফাইলতেই পৰি ৰৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই সম্পৰ্কত জাৰি কৰা নিৰ্দেশনা। মই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক অভিযোগ দিছিলোঁ 31/8/2020 তাৰিখে
দিয়াৰ পিছত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে কমিশনাৰ এণ্ড ছেক্ৰেটাৰী WPT-BC ডিপাৰ্টমেণ্টলৈ একশ্যন ল'বলৈ 21/9/2020 পত্ৰ প্ৰেৰণ কৰিলে আৰু আজিলৈ ইয়াৰ কোনো একশ্যন হোৱা নাই। WPT-BCত সংঘটিত এই বিয়াগুম কেলেংকাৰীৰ আঁৰত কোন আছে আৰু কিয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দাখিল কৰিছিল সেয়া অভিযোগকাৰীৰ মুখেৰে শুনক। এই বিষয়াবোৰ ইয়াতে সম্পূৰ্ণভাৱে জড়িত। এই সম্পূৰ্ণ কেলেংকাৰীটোত জড়িত আছে বিভাস মোদী, তদানীন্তন সঞ্চালক, আৰু তাতে যিজন বিত্তীয় বিষয়া আছিলে তৈলক্য দাস, আৰু এজন বিষয়া হ'ল ডেপুটি ডাইৰেক্টৰ যাদৱ পেগু, যিজন বিষয়াৰ ওপৰত আপোনাৰ বিভাগীয় তদন্ত চলি আছে, DP চলি আছে। অথচ দুৰ্নীতিগ্ৰস্ত এইসকল বিষয়া কৰ্মচাৰী বৰ্তমানো ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগত কৰ্মৰত হৈ আছে। প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে কমিশনৰ অংকত ঠিকাদাৰক গুৰুত্ব প্ৰদান কৰা এইসকল বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট কংকন বৰুৱা, পৰাগজ্যোতি মেছ, পুলকেশ পাঠক আৰু অমিত সেনৰ সৈতে মুকুট ৰয়ৰ ৰিপৰ্ট, ND24। এইবাৰ প্ৰসংগ এখন জৰুৰী পত্ৰ অসম আৰক্ষীৰ। দিছপুৰৰ পৰা BTR আৰক্ষীলৈ প্ৰেৰণ কৰা এই পত্ৰত বহু উদ্বেগজনক তথ্য উল্লেখ কৰা আছে। উগ্ৰপন্থীৰ আক্ৰমণৰ লক্ষ্য আৰক্ষী আৰু বন বিভাগৰ অস্ত্ৰ ভাণ্ডাৰ। বন বিভাগৰ অস্ত্ৰ ভাণ্ডাৰত উগ্ৰপন্থীৰ চকু। অসম আৰক্ষীৰ জৰুৰী বাৰ্তা। NLFBৰ আক্ৰমণৰ লক্ষ্য হ'ব পাৰে বনকৰ্মীৰ অস্ত্ৰ শস্ত্ৰ। বড়ো উগ্ৰপন্থী সংগঠন NLFBৰ গোটাঘাটক লৈ অসম আৰক্ষীয়ে লাভ কৰিছে বিশেষ ইনপুট। উগ্ৰপন্থী সংগঠনটোৱে নিজৰ অস্ত্ৰ ভাণ্ডাৰ বৃদ্ধি কৰিবৰ বাবে আক্ৰমণ কৰিব পাৰে বন বিভাগৰ তথা আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰত। কাহিলীপাৰাৰ বিশেষ শাখাৰ পৰা প্ৰেৰণ কৰা হৈছে এই পত্ৰ। সেয়ে সংশ্লিষ্ট বন বিভাগৰ বিষয়া তথা আৰক্ষী বিষয়ালৈ প্ৰেৰণ কৰা হৈছে WT মেছেজ। মন কৰিবলগীয়া যে NLFBত আছে বাথা আৰু বকুৰ দুটা ফৈদ। ইয়াৰে বকু ফৈদৰ প্ৰভাৱ আছে ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ আৰু অৰুণাচল সীমান্তত। এইদৰে গোটটোৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলি আছে বুলি মন্তব্য বিশেষ সঞ্চালক প্ৰধান LR বিষ্ণৈৰ। উগ্ৰপন্থীৰ সকলো ধৰণৰ আক্ৰমণ ৰোধ কৰা হ'ব বুলি মন্তব্য বিষ্ণৈৰ। बोको ग्रुप जो আছে उदालगुरी, सोनितपुर और विश्वनाथ और अरुणाचल बॉर्डर एरियात किसुमान एक्टिविटीज इंडल्ज আছে। सेकेंड ग्रुप याते बाथा ग्रुप আছে। এইটো গ্ৰুপৰ লগত বহুত বেছি কেডাৰ নাই। ইমান তেওঁলোকৰ এতিয়া এনেকুৱা নাই কি আমাৰ নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলাব পাৰে, এনেকুৱা অৱস্থাত মই নাভাবোঁ আছে। আৰু আমি যেতিয়াই খবৰ পাওঁ লগে লগে অপাৰেশ্যন কৰোঁ। তো 200 জন একেলগে থাকা কোনো প্ৰশ্নই না উঠে। এটলিষ্ট আমাৰ এৰিয়াত মই না বুলি ক'ব পাৰোঁ। আনহাতে বকো গ্ৰুপৰ তুলনাত বাথা গ্ৰুপ তুলনামূলকভাৱে দুৰ্বল বুলিও মন্তব্য শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ। আমাৰ হাতত যেতিয়াই কোনো তথ্য আহে লগে লগে পুলিচ বিভাগ যে আছে একশ্যন লয় আৰু মানুহ আটক কৰে। উল্লেখযোগ্য বিশেষ শাখাৰ WT বাৰ্তাত NLFBৰ নাম উল্লেখ আছে যদিও কোনটো গোটে এই পৰিকল্পনা কৰিছে সেয়া উল্লেখ নাই। যাৰ বাবে বকো আৰু বাথা দুয়োটা ফৈদৰ শেহতীয়া কাৰ্যকলাপত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষীয়ে। বৰ্তমানলৈ 37 জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। উদালগুৰি জিলাত 31 মানুহ নতুন NLFB কেডাৰ এৰেষ্ট কৰা হৈছে, 31 জন। আৰু বাকী ইয়াতে 3 জন ধৰা পৰিছে, চিৰাংগত, বক্সাত 3 জন ধৰা পৰিছে। তো 6 জন আৰু 31 তা টোটাল 37 মানুহ এৰেষ্ট কৰা আছে। 200 মই নাভাবোঁ কি ইমান কেডাৰ হ'ব। আনহাতে এই জৰুৰী বাৰ্তা পোৱাৰ পিছতেই তৎপৰ হৈছে বন বিভাগ। বকোবাথাৰ প্ৰভাৱ থকা অঞ্চলসমূহত তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষী তথা বন বিভাগে। বঙাইগাঁৱৰ পৰা পুলেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, ND24। ইয়াৰ মাজতে দুধনৈ ৰাষ্ট্ৰীয় ঘাইপথত মন্ত্ৰী বিমল বৰাই অভিযান চলাই নিয়ম নমনা যান বাহনক জৰিমনা বিহিবলৈ নিৰ্দেশ দিছে আৰক্ষীক। কণ্টেইনমেণ্ট জোন কৰি ৰখা হৈছে গোৱালপাৰা জিলাত।
ইয়াত নিয়ম উলংঘা কৰি চলাফুৰা কৰি ফুৰিছিল বহু লোকে। গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু তাৰ পাছত তেখেতে আজি সেই অঞ্চললৈ গৈ থকাৰ সময়তেই গাড়ীৰ পৰা নামি হঠাতে এনেধৰণে সেই অঞ্চলসমূহ পৰিদৰ্শন কৰে আৰু তাৰ লগতে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত যিসকল লোকে নিয়ম ভাঙি ৰাজপথত চলাচল কৰি আছিল সেই সকলো লোকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে। লগতে নিয়ম নমনা যান বাহনৰ যিসকল চালক আছে তেওঁলোককো জৰিমনা বিহিবলৈ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে। অসমৰ 7খন জিলা কোভিডৰ পজিটিভ কেছৰ সংখ্যা বাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াতে সম্পূৰ্ণ লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু আগন্তুক দিনবিলাকত যাতে আমাৰ সেই পজিটিভিটিৰ হাৰ কমাব পৰা যায় তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেকখন জিলাতেই আমাৰ যিসকল গাৰ্জেন মিনিষ্টাৰ আছে তেখেতসকলে যাতে বাহৰ পাতি লৈ গোটেই কোভিড পৰিস্থিতিটো চোৱা চিতা কৰে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে আৰু সেই সূত্ৰে আজি গোৱালপাৰাত যোৱা কালিৰ পৰাই মই আমাৰ বিভাগীয় বিষয়া কৰ্মচাৰী সকলোৰে লগত আলাপ আলোচনা কৰিছোঁ আৰু এতিয়া আমাৰ বিষয় কেনেকৈ আমি ইয়াৰ ৰোধ কৰিব পৰা যায়। ৰোধ কৰিবলৈ হ'লে ইয়াতে লকডাউন হৈছে, লকডাউনৰ নিয়ম নীতি পালন কৰিব লাগে, মানুহ অবাবত ঘূৰা ঘূৰি কৰিব নালাগে, আমি যিমান পৰা যায় টেষ্ট কৰিব লাগে, টেষ্ট যদি হয় আমি কোৱাৰেণ্টাইনত যাব লাগে বা আমি চিকিৎসা গ্ৰহণ কৰিব লাগে, ভেকচিন যিসকলক দিব পৰাকৈ আমি ব্যৱস্থা কৰি আছোঁ সিমান সংখ্যকে ল'ব লাগে। গতিকে সেইখিনি কাম কৰি থাকিব লাগে। এতিয়া আমি কাকো দোষাৰোপ কৰি লাভ নাই, আমি যাতে আমি সকলোৱে মিলি আমি এই পৰিস্থিতিৰ পৰা মুক্তিৰ দিশেৰে আগুৱাব লাগে। এটা গুৰুত্বপূৰ্ণ খবৰ, ডিগবৈত শিল বালি কুৱেৰীৰ মালিকৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ উত্থাপিত হৈছে। পেঙেৰিত মালিক পক্ষ আৰু যুৱকৰ মাজত হতাহতিৰ সূত্ৰপাত ঘটে। এই হতাহতিত আঘাতপ্ৰাপ্ত হয় ধনীৰাম চেতিয়া নামৰ এজন যুৱক। পেঙেৰি থানাত আঘাতপ্ৰাপ্ত ধনীৰাম চেতিয়াই দাখিল কৰিছে এজাহাৰ। শিলৰ কুৱেৰীৰ ডাম্পাৰে ক্ষতি সাধন কৰিছিল টেকেৰী গাঁৱৰ বাটপথৰ। ধনীৰাম চেতিয়াই অভিযোগ কৰাত কিছু সংঘাতৰ সৃষ্টি হয় আৰু তাৰ পাছতেই এই পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হয় অঞ্চলটোত। বিভিন্ন সময়ত তেনেকৈ আপোনালোকৰ সংবাদ মহলে লিখা মেলা কৈছে, তথাপিতো একো এতিয়ালৈকে হেৰি হোৱা নাই। এই অঞ্চলত বিশেষকৈ মাৰ্ঘেটা মহকুমাৰ বুঢ়ীদিহিং নদীৰ পৰা টেকেৰী গাঁৱৰ এটি ৰাণীঘাট নামৰ এটা ঘাটেদি আজি প্ৰায় 4 বছৰমান দিন ধৰি অবৈধভাৱে শিলৰ কাৰবাৰ চলি আছে আৰু তাত মই প্ৰায় মাত মাতি আছোঁ, বিশেষকৈ ৰাস্তা পদূলি আৰু গৰাখহনীয়াৰ কাৰণে। আৰু নিজৰ মানে গাঁৱৰ বা অঞ্চলটো কেইজনমান যুৱকে কিবা এটা সংস্থাপন হৈছে, বৈধ বা অবৈধ বুলি কোনো কথা নাই, কিন্তু তেওঁবিলাকৰ স্বাৰ্থ পূৰণ কৰিবলৈ যাওঁতে যে গোটেই সমাজখনৰ মানে ক্ষতি হ'ব সেইটো কেতিয়াও কামনা নকৰোঁ। সেই উদ্দেশ্যলৈ বাৰে বাৰে মই কৈ আছিলোঁ আৰু আমাৰ ইয়াৰ বন বিষয়া হিৰেন্দ্ৰ নাথ মেধক ছাৰক বাৰে বাৰে কৈ আছিলোঁ যে আপুনি পৰিস্থিতিটো চাই যাওক, সেই কিবা এটা মানে মীমাংসালৈ কৰক বুলি, কিন্তু কোনোদিনে সঁহাৰি দিয়া নাই আজিলৈকে আৰু সেইটো কাৰণে এনেকুৱা এটা ঘটনা ঘটিব। হয়, মই এতিয়া ভাবিছোঁ মানে কাৰোবাৰ বা ব্যৱসায় সেইটো কাৰোকো মই বন্ধ কৰিবলৈ যোৱা নাই। কথাটো হ'ল কি, ৰাইজৰ যিখিনি অসুবিধা হয় বা সমস্যা হয় সেইখিনিলৈ তেওঁবিলাকে গুৰুত্ব দিব লাগে, ৰাস্তা ঘাটবিলাক বনাব লাগে বা খহনীয়াবিলাক তেনেকুৱাকৈ যাতে নহয় চিষ্টেমটিক। দুটাকৈ গুৰুত্বপূৰ্ণ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপে সৰ্বানন্দ সোণোৱালে শপত গ্ৰহণ কৰাৰ 48 ঘণ্টা উকলি গৈছে। তেওঁ দুয়োটা বিভাগৰে আমোলা বিষয়াৰ সৈতে দপ্তৰ পৰিকল্পনাৰ আঁচনি প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে যদিও মন্ত্ৰীৰূপে আনুষ্ঠানিকভাৱে তেখেতে দেওবাৰেহে দায়িত্ব ল'ব। কিন্তু প্ৰধানমন্ত্ৰীৰ বিশেষ আস্থাভাজন ৰূপে পৰিচিত সোণোৱাল স্বয়ং প্ৰধানমন্ত্ৰীৰ স্বপ্নৰ দুটাকৈ বিভাগৰ দায়িত্ব পোৱাত এতিয়া সোণোৱালক লৈ অসীম প্ৰত্যাশা সকলোৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এটা বিভাগ, যিটো বিভাগক কেন্দ্ৰ কৰি এতিয়া ৰাইজৰ মাজত ব্যাপক উৎসুকতা, ব্যাপক কৌতূহল। গুগল চাৰ্চ ইঞ্জিনত যিটো বিষয় বা প্ৰসংগ সৰ্বাধিক চাৰ্চ কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে, সেয়া হৈছে মিনিষ্ট্ৰী অৱ পোৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্প্ৰসাৰিত নতুন মন্ত্ৰীসভাত এই দপ্তৰ লাভ কৰিছে প্ৰধানমন্ত্ৰীৰ বিশেষ আস্থাভাজন ৰূপে পৰিচিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ লগতে প্ৰধানমন্ত্ৰীৰ সপোনৰ আয়ুষ মন্ত্ৰালয়ৰো গুৰু দায়িত্ব সোণোৱালৰ কান্ধত।
পিছে কিমান গুৰুত্বপূৰ্ণ এই দুই দপ্তৰ, কিদৰে পৰিচালিত হয় দপ্তৰ দুটা, আৰু দুয়োটা দপ্তৰ পৰিচালনাৰ দায়িত্ব লোৱা সৰ্বানন্দ সোণোৱালৰ প্ৰতিনো ৰাইজৰ প্ৰত্যাশা কেনেধৰণৰ? আহক বন্দৰ জাহাজ জলপথ মন্ত্ৰালয়ৰ প্ৰসংগলৈ। সোণোৱালৰ পূৰ্বে এই বিশাল দপ্তৰটোৰ মন্ত্ৰিত্ব চম্ভালি গৈছে প্ৰয়াত অৰুণ জেটলীৰ লগতে মোদী কেবিনেটৰ জ্যেষ্ঠ সদস্য নীতিন গডকাৰী, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, DMKৰ সাংসদ TR বালুৱাদিয়ে। সোণোৱালে দায়িত্ব লোৱাৰ আগমুহূৰ্তলৈ বিভাগটোৰ মন্ত্ৰী আছিল মোদীৰ ৰাজ্য গুজৰাটৰ সাংসদ মনসুখ মাণ্ডভিয়া। এই মন্ত্ৰালয়ৰ অধীনস্থ 13টা প্ৰধান বন্দৰ আছে কেৰালা, তামিলনাডু, পশ্চিমবংগ, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উৰিষ্যা, গোৱা, অন্ধ্ৰপ্ৰদেশৰ লগতে আন্দামান আৰু নিকোবৰত। ইয়াৰোপৰি দেশত আছে সৰু বৰ প্ৰায় 200 বন্দৰ। এই বন্দৰসমূহক সংযোগ কৰা 7,517 কিলোমিটাৰ সাগৰীয় পথৰ ওপৰত নিৰ্ভৰশীল দেশৰ 95% আমদানি ৰপ্তানিৰ ব্যৱসায়, লগতে জড়িত হৈ আছে দেশৰ সামগ্ৰিক অৰ্থনীতিৰ 68%। ইয়াৰ উপৰিও এই মন্ত্ৰালয়ৰ অধীনতে আছে 8.5 ট্ৰিলিয়ন টকা বাজেটৰ সাগৰমালা প্ৰকল্প। এই প্ৰকল্পৰ লক্ষ্য উদ্দেশ্য দেশৰ বন্দৰসমূহৰ উন্নয়ন আৰু জলপথৰ বিকাশ। স্বাভাৱিকতেই প্ৰশ্ন হয় জলপথৰ উন্নয়নৰ গুৰুত্ব ক'ত? ND24 ষ্টুডিঅ'ত ৰাজ্যৰ বিশিষ্ট উদ্যোগী সত্যেন মহন্তই ক'লে, আপোনাৰ এনেকুৱা ধৰণে হয় কষ্ট ছেভিং ক'ত কেনেকৈ হয়, ধৰক 1 হৰ্চ পাৱাৰ যেতিয়া আপুনি ৰোডে ছাৰ্ফেচ ট্ৰেন্সপৰ্টে মুভ কৰে তেতিয়াহ'লে 1 হৰ্চ পাৱাৰত আপোনাৰ 150 কেজি আপোনাৰ মুভ কৰিব পাৰে আপুনি বস্তু, আৰু হয়তো যদি আপুনি ৰেলত সেইটো মুভ কৰে 500 কিলো কৰিব পাৰে, আৰু সেইটো যদি আপুনি ৱাটাৰৱেজত যদি কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ 4000 কেজি আপুনি এইটো মুভ কৰিব পাৰে। গতিকে ইয়াতে আপুনি গম পায় যে কষ্ট এফিচিয়েঞ্চিটো কিমান আচলতে জলপথত বেছি। গতিকে এইটো আপোনাৰ কমি যায়। গতিকে আপোনাৰ এইটো কি হৈছে অপটিমাম ইউটিলাইজেশ্যন অফ দ্য আপোনাৰ হৰ্চ পাৱাৰটো ইয়াত হৈছে। আপুনি যদি 1 লিটাৰ ফুৱেলৰ ক্ষেত্ৰত চাবলৈ যায় তো 1 লিটাৰ ফুৱেলে প্ৰায় পাৰ কিলোমিটাৰ 24 টন মুভ কৰাব পাৰে ৰাস্তাত, আপোনাৰ 85 টন মুভ কৰাব পাৰে আপোনাৰ ৰেলত, আৰু সেইটো 105 টন মুভ কৰাব পাৰে আপোনাৰ ৱাটাৰত। একেদৰেই জলবায়ুৰ উদ্বেগজনক পৰিৱৰ্তন নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সাম্প্ৰতিক সময়ত সমগ্ৰ পৃথিৱীয়ে গুৰুত্ব দিছে জল পৰিবহণৰ প্ৰসাৰত। এতিয়া যিহেতু গ্ল'বেল ৱাৰ্মিঙৰ কথা আছে, গোটেই বিশ্বই এতিয়া আপোনাৰ চিন্তা কৰি আছে আমি কেনেকৈ কাৰ্বন ইমিশ্যনটো কমাম, কাৰণ এতিয়া কাৰ্বন ক্ৰেডিটৰ কথা আহি পৰিছে, সেইটো এটা এডভান্টেজ বস্তু, য'ত আপোনাৰ এতিয়া ইলেক্ট্ৰিক ভেহিকুলৰ কথা আহিছে। তাত আপোনাৰ কি হৈছে ৱাটাৰ ৱেষ্টটোত কিন্তু আপুনি দিছ ইজ এ ছেফ মুড ফৰ কেৰিং দ্য আপোনাৰ ডাঙৰ ডাঙৰ যিবিলাক বস্তু, কাৰণ আমাৰ NRLৰ চাগে চব বস্তু আপোনাৰ সেই তেনেকৈ ৱাটাৰ ৱেজে হৈ আহিছিলে যেতিয়া NRLটো বনাই আছিলে, কাৰণ আৰু ইয়াতে কি আপোনাৰ এক্সিডেণ্টটো আপোনাৰ কমাই দিব পাৰে। আনহাতে 2014 চনত প্ৰথমটো কাৰ্যকালৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ উদ্যোগত গঠন হোৱা আয়ুষ মন্ত্ৰালয়ৰো গুৰুদায়িত্ব এতিয়া সোণোৱালৰ কান্ধত। ভাৰতবৰ্ষৰ স্বাস্থ্য চৰ্চাৰ 7টা পৰম্পৰাগত পদ্ধতিৰ ভিত্তিত গঠন হোৱা আয়ুষ মন্ত্ৰালয়ৰ দায়িত্ব সোণোৱালে লাভ কৰাৰ পিছত এতিয়া চাহ আৰু বনৌষধিৰ বাবে বিখ্যাত অসম তথা উত্তৰ পূবত ৰাইজৰ প্ৰত্যাশা পৰ্বত সম। টিটো ইমিউনিটি বুষ্টাৰ হয়, টি যে ইমিউনিটি বুষ্টাৰ তাত কোনো ডাউট নাই। আৰু আয়ুষ মিনিষ্ট্ৰীৰ মই এই ক্ষেত্ৰত আকৌ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে অনুৰোধ জনাম, যদি আয়ুষ মন্ত্ৰালয়ে এই ক্ষেত্ৰত যদি এটা ষ্টেম্পিং দিয়ে যে হয় টিটো এটা ইমিউনিটি বুষ্টাৰ, এইটো হয়েই, গতিকে এই ষ্টেম্পিংটো যদি পাই যায় আৰু আমাৰ যদি পাৰ কেপিটা কনজামশ্যনটো মানে অলপ তাৰ কাৰণে বৃদ্ধি হয় তেতিয়াহ'লে চাহ উদ্যোগটো জীয়াই থাকিব। আৰু দেশৰ বাণিজ্য তথা স্বাস্থ্য খণ্ডৰ দুটাকৈ অতিকে গুৰুত্বপূৰ্ণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত লোৱা সৰ্বানন্দ সোণোৱালক লৈও এতিয়া সকলোৰে পৰ্বতসম আশা, অন্তহীন প্ৰত্যাশা। নিউজ ডেস্ক ND24। এই মুহূৰ্তত আহিছোঁ এটা গুৰুত্বপূৰ্ণ প্ৰসংগলৈ। প্ৰসংগ এখন বিশেষ ফটোক লৈ, এখন বহু প্ৰচাৰিত ফটো। বাংলাদেশী অনুপ্ৰৱেশকাৰী বুলিলেই আপোনাৰ হয়তো মনলৈ আহে সেই বিশেষ ফটোখন। বিদেশী ন্যায়াধিকৰণৰ ৱেবছাইটৰ পৰা বিয়াগুম সংগাগ্ৰী নেতাৰ অনুপ্ৰৱেশ সম্পৰ্কীয় গ্ৰন্থৰ বেটুপাতত বিদেশী বুজাবলৈ সেই বিশেষ ফটোখন ব্যৱহৃত হৈছিল। কিন্তু ফটোখনত থকা লোককেইজন বাংলাদেশী হয়নে? এই সন্দৰ্ভত এটা প্ৰশ্ন উত্থাপিত হৈছে। বাংলাদেশী কোন? বাংলাদেশী কেনেকুৱা? বাংলাদেশী বুলিলেই আপোনাৰ মনলৈ এটা ধাৰণা আনি দিয়া এখন ফটো। বিদেশী ন্যায়াধিকৰণৰ ৱেবছাইটত কাটা তাৰৰ পিছফালে দেখুওৱা হৈছে এটা পৰিয়াল।
কৃষক নেতা বৰ্তমানৰ বিধায়ক অখিল গগৈৰ কিতাপৰ বেটুপাততো বাংলাদেশীৰ ধাৰণা দিবলৈ ব্যৱহৃত সেই একেখন ফটো। অৰ্থাৎ যিকোনো মানুহৰ মতেই মূৰত লাম লাকুতলৈ ঘূৰি ফুৰা এই পৰিয়ালটো নিৰ্ঘাত বাংলাদেশী। বিদেশী ন্যায়াধিকৰণে বিদেশী বুজাবলৈ ব্যৱহাৰ কৰা এই ফটোত থকা পৰিয়ালটো বা অখিল গগৈৰ কিতাপত সন্নিৱিষ্ট কৰা ফটোৰ সেই পৰিয়ালটো বাংলাদেশী নহয়। বাংলাদেশী বা অবৈধ অনুপ্ৰৱেশকাৰী বা বিদেশীৰ ধাৰণা দিবলৈ ব্যৱহৃত পৰিয়ালটো প্ৰকৃততে গোষ্ঠী সংঘৰ্ষত পীড়িত এটা ভাৰতীয় পৰিয়াল। 2012 চনৰ 24 জুলাইত BTADৰ গোষ্ঠী সংঘৰ্ষত প্ৰাণ বচাই নিৰাপদ স্থানৰ সন্ধানত পলাই ফুৰা এটা পৰিয়াল। ফটোখন তুলিছিল সেই সময়ত এটা ব্যক্তিগত তথা অধুনালুপ্ত ছেটেলাইট চেনেলৰ সাংবাদিক আব্দুল মালিক আহমেদে। মই অকলে নাছিলোঁ, মোৰ লগত এজন জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত বৰা, তেখেত বৰ্তমান নিয়মীয়তা গুৱাহাটী কাৰ্যালয়ত আছে। তেতিয়া হাগ্ৰামা ব্ৰিজটো কমপ্লিট হোৱা নাছিলে। ভবানীপুৰ, নাঙলভাঙা, চিচুবাৰী বহু ঠাইত ঘৰে ঘৰে জুই লগাই দিছে গোষ্ঠী সংঘৰ্ষ। তেতিয়া 2012 গোষ্ঠী সংঘৰ্ষ সেই সময়ত মানুহখিনি আহি আছিলে আৰু সেই ফটো মই লৈছিলোঁ। সঁচাকৈ তাৰমানে দুৰ্ভাগ্যজনক ঘটনা হৈছে। আৰু মই মোৰ তৰফৰ পৰা যিহেতু মই ফটোখন মাৰিছিলোঁ, পৰিয়ালটোৱে মোক দেখাৰ লগে লগে প্ৰথমতে ক'লে যে আপুনি আমাক লাজত পেলাইছে। বৰ্তমানো চিৰাঙৰ ভবানীপুৰৰ বাসিন্দা এই পৰিয়ালটো। পৰিয়ালটোৰ গৰাকী ইৰফান আলী। চিৰাঙৰ আইৰ নৈৰ ওপৰত হাগ্ৰামা ব্ৰিজত সাংবাদিকৰ কেমেৰাত আবদ্ধ এই ফটোকেই বিদেশী ন্যায়াধিকৰণৰ ৱেবছাইটৰ লগতে অখিল গগৈৰ কিতাপত বিদেশী বুজাবলৈ ব্যৱহাৰ কৰা কাৰ্যত দুখী ইৰফান আলীৰ পৰিয়াল। নিজকে ভাৰতীয় হিচাপে প্ৰমাণ কৰিবলৈ সকলো নথিপত্ৰ মজুত আছে পৰিয়ালটোৰ। কিন্তু তথ্য প্ৰযুক্তিৰ সৈতে বিশেষ সম্পৰ্ক নথকা পৰিয়ালটোৱে ইমান দিনে গমেই পোৱা নাছিল যে তেওঁলোকৰ পৰিয়ালটোৰ ফটোকেই বিদেশী হিচাপে ব্যৱহাৰ কৰি অহা হৈছে বিভিন্ন মঞ্চত। 2012 চনৰ ভয়াৱহ গোষ্ঠী সংঘৰ্ষৰ কথা সোঁৱৰি এতিয়াও শিহৰিত হৈ উঠে পৰিয়ালটো। ফটোখন স্যার, ফটোখন তো আমার ঘরের পরিয়ালের মানুষ। আমি 2012 গোষ্ঠীগত সময় ঘর জ্বলাই দিয়ে আছে। সেই সময় আমি দৌৰি পলাই যাওয়ার সময়ত আমি হাগ্ৰামা ব্রিজ দিয়ে গৈ আছিল। গৈ থাকাতে কোন সাংবাদিকে ফটো মাৰি দিছে। সেই ফটোখন তো এতিয়া আমি চাই আছো, গোটেইখিনি ফটো মোৰ ঘৰৰ পৰিয়ালেৰে। সেই ফটো বাংলাদেশী লেবেল লগাই দেওয়ার কারণে মই লজ্জাজনক কথা, ইয়াৰ আৰু মোৰ ক'ব লগা একোই নাই। আমাৰ এইটোই কথা আমি সরকারক অনুৰোধ কৰিছো, ফটোখন তাৰ পৰা আঁতৰি দিব লাগে। শেহতীয়াকৈ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত উপস্থিত হৈছেগৈ আমচুৰ কৰ্মকৰ্তা। গোষ্ঠী সংঘৰ্ষ পীড়িত ভাৰতীয় পৰিয়ালটোক বিদেশীৰ ধাৰণা দিবলৈ ব্যৱহাৰ কৰা কাৰ্যত আক্ষেপ প্ৰকাশ আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। আমি গৃহ বিভাগক এই ঘটনাটোৰ সন্দৰ্ভত আমি এটা তদন্ত বিচাৰিছোঁ। আমি কোনে এই ফটোটো তদন্ত নকৰাকৈ এজন ভাৰতীয় নাগৰিকক, এটা ভাৰতীয় পৰিয়ালক, যি সময়ত নিজৰ জীৱন ৰক্ষাৰ বাবে চিৰাং জিলাৰ পৰা বঙাইগাঁও জিলালৈ ঢাপলি মেলিছিল, যি সময়ত 2012 চনৰ 24 জুন তাৰিখে এই ফটোবিলাক বিভিন্ন বাতৰি কাকতত প্ৰকাশ পাইছিল, সেই ফটোখনক কোনো তদন্ত নকৰাকৈ কিয় বিদেশীৰ মানে সমস্যাৰ লগত বা বিদেশী সজাই পেলাই তেওঁলোকক ফটো প্ৰকাশ কৰা হ'ল, এইটোৰে আমি এটা উচিত তদন্ত বিচাৰিছোঁ। খুদ গৃহ বিভাগৰ দ্বাৰা পৰিচালিত বিদেশী ন্যায়াধিকৰণৰ ৱেবছাইটত কিয় এটা ভাৰতীয় পৰিয়ালৰ ফটো বাংলাদেশী হিচাপে প্ৰতিষ্ঠিত কৰা হৈছে, এই প্ৰশ্নৰ উত্তৰ দিব কোনে? বঙাইগাঁৱৰ পৰা কুলেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, ND24। অন্য এটা প্ৰসংগলৈ আহিছোঁ। কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰে বিভিন্ন ক্ষেত্ৰক বৰ্তমান সময়ত যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে, সেই সকলো সামৰি এতিয়া চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কিন্তু তাৰ মাজতে ক্ৰীড়া ক্ষেত্ৰখনক লৈও এতিয়া সন্দিহান হৈছে ৰাজ্য চৰকাৰ। আৰু 2 ক্ৰিকেটাৰৰ কাষত উপস্থিত হৈছে অসম ক্ৰিকেট সন্থা। এককালীন সাহায্য ঘোষণা কৰা হৈছে এই 2 ক্ৰিকেটাৰলৈ। প্ৰাক্তন ৰঞ্জী খেলুৱৈ প্ৰকাশ ভাৰ্ডকিয়ালৈ 1 লাখ টকা সাহায্য আগবঢ়োৱা হৈছে। আৰু লগতে মহিলা ক্ৰিকেটাৰ ৰোজান মণিলৈও 50,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে। এই কথা সদৰি কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই। মিডিয়াৰ থ্ৰুৱেদি জানিব পাৰিলোঁ যে শিলচৰৰ ক্ৰিকেটাৰ, আগতে ৰঞ্জী ট্ৰফি লেভেলত খেলা প্ৰকাশ ভাটকে আৰ্থিক সংকটত ভুগিছে। কোভিডৰ সময়ত তেখেতৰ যিটো ব্যৱসায় কৰি আছিলে, ব্যৱসায়টো ভালদৰে নচলাৰ বাবে আনুষংগিকভাৱে লখিমপুৰৰ এগৰাকী উদীয়মান ক্ৰিকেটাৰ, মহিলা ক্ৰিকেটাৰ, তেখেতৰ নাম ৰোজান মণি বৰা, তেওঁ কিছু আৰ্থিক সংকটত ভুগিছে এই কোভিড পৰিস্থিতিত।
এই কথাবোৰ আমি জানিব পাই অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আমাৰ সভাপতি ৰমেন দত্ত ডাঙৰীয়া প্লাছ আমাৰ যিখন এপেক্স কাউন্সিল আছে আমি সকলোৱে আলোচনা কৰি থিৰাং কৰিলোঁ যে প্ৰকাশ ভাগতক তেওঁৰ এই আৰ্থিক সংকটৰ পৰা সকাহ দিবলৈ অসম ক্ৰিকেট সন্থাই 1 লাখ টকা এটা আৰ্থিক সাহায্য দিব আৰু ঠিক একেদৰে লখিমপুৰৰ যিগৰাকী খেলুৱৈ আছে উদীয়মান খেলুৱৈ আণ্ডাৰ 19 খেলা ৰুজানমণি বৰা তেওঁকো আমি এই কোভিড পৰিস্থিতিত আৰ্থিক সংকটৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে অসম ক্ৰিকেট সন্থাই 50,000 টকাৰ এটা এককালীন সাহায্য আগবঢ়াইছে। ইয়াৰ মাজতে আন এটা উদ্বেগজনক খবৰ তিতাবৰত কোভিডৰ ভয়াৱহ সংক্ৰমণৰ কথা পোহৰলৈ আহিছে। কোভিডত আক্ৰান্ত হৈছে তিতাবৰৰ শিশু কিশোৰ কিশোৰী 18টাকৈ শিশু কোভিডত আক্ৰান্ত হৈছে তিতাবৰত। কোভিড পজিটিভ হোৱা আটাইকে এটা শিশুকে কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকে জনোৱা অনুসৰি শিশুকেইটিৰ স্বাস্থ্য অৱশ্যে বৰ্তমান সুস্থ। শিশু আক্ৰান্তৰ খবৰে অধিক চিন্তিত কৰি তুলিছে তিতাবৰবাসীক। তিতাবৰত কোভিড কেয়াৰ চেণ্টাৰত কেইবাটাও শিশু আছে কিশোৰ আছে আমাৰ বিশেষকৈ ভগামলোকৰ অৱস্থা এতিয়া ষ্টেবল কোনো ধৰণৰ তেনেকুৱা আমি আজি এই মুহূৰ্তলৈকে তেনেধৰণৰ কোনো ক্ৰিটিকেল নহয় আৰু তেওঁলোক আমাৰ খুব ক্ল'জ অবজাৰভেশ্যনত আছে আৰু সেইকাৰণে আমি ৰাইজলৈ এইটোৱে এপিল কৰিম যাতে ৰাইজে অন্ততঃ এইকেইটা দিন কোভিড যিখিনি SOP বা প্ৰট'কল আছে খুব ষ্ট্ৰিক্টলি মানি চলে। ইফালে ৰাজ্যত অব্যাহত আছে কোভিডৰ সংক্ৰমণ ঠায়ে ঠায়ে আক্ৰান্ত হৈছে শিশু কিশোৰ কিশোৰী। তেজপুৰৰ মাতৃ শিশু চিকিৎসালয়ত 50ৰো অধিক শিশু আক্ৰান্ত হৈছে। 5মহীয়া শিশুৰ পৰা 12ৰ পৰা 15 বছৰীয়া কিশোৰ কিশোৰী পৰ্যন্ত আক্ৰান্ত হৈছে। এই সন্দৰ্ভত কিছু দৃশ্যাংশ আমি দেখুৱাইছোঁ। তেজপুৰতো যথেষ্ট সংখ্যক কিশোৰ কিশোৰী আৰু শিশু আক্ৰান্ত হৈছে। এই সন্দৰ্ভত আমাৰ তেজপুৰৰ সাংবাদিক সংগীতা দেৱীয়ে এক প্ৰতিবেদন যুগুত কৰিছে। এই প্ৰতিবেদন আগবঢ়াইছোঁ। কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা শিশুসকল কেনে আছে, কেনেধৰণে চলিছে তেওঁলোকৰ চিকিৎসা বা তেওঁলোকে কেনেধৰণে দিন পাৰ কৰিছে জানিবলৈ আমি আজি উপস্থিত আছোঁ তেজপুৰৰ পৰুৱাস্থিত শিশু মাতৃ স্বাস্থ্য চিকিৎসালয় যিখন আছে কোভিড চেণ্টাৰলৈ ইতিমধ্যে পৰিৱৰ্তিত কৰা হৈছে। শিশুৰ বাবে ইয়াক আছুতীয়াকৈ ৰখা হৈছে, আছুতীয়াকৈ শিশুৰ বাবে গঢ়ি তোলা হৈছে। মই এই শিশুৰ বাবে আছুতীয়াকৈ ৰখা হৈছে সেই ঘৰটো তাত আমি এতিয়া সোমাইছোঁ। কিছু আমি পৰিৱেশ চাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে শিশুসকল ইয়াত আছে। প্ৰায় 50ৰো অধিক কিশোৰ কিশোৰী ইয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। বিভিন্ন বয়সৰ শিশু ইয়াত আছে। 11মহীয়া শিশু আছে, 2মহীয়া শিশু আছে। এনেধৰণৰ শিশু ইয়াত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। আমি চিকিৎসকৰ সৈতে কথা পাতি ইতিমধ্যে গম পাইছোঁ যে যিসকল শিশু ইয়াত আছে আটাইখিনি শিশুৰে অৱস্থা ইতিমধ্যে সুস্থিৰ। কোনো ধৰণৰ লক্ষণ আচলতে কোভিডৰ কোনো বৰ বিশেষ লক্ষণ তেওঁলোকৰ শৰীৰত নাই। এচিম্পটমেটিক বুলিয়ে কোৱা হৈছে কাৰণ তেওঁলোকৰ বিশেষ কোনো লক্ষণ জ্বৰ বা তেনেধৰণৰ কোনো লক্ষণ নাই। তেওঁলোক সুস্থিৰ হৈ আছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে শিশুসকল অভিভাৱকৰ সৈতে ইয়াত আহি আছেহি। চিকিৎসকে জনোৱা মতে গ্ৰাম্যাঞ্চলৰ আৰু চাহ বাগান অঞ্চলৰ জিলাখনৰ গ্ৰাম্যাঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ শিশুসকলে বেছিকৈ আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে। পৰুৱাস্থিত এই যি শিশু মাতৃ স্বাস্থ্য চিকিৎসালয় এই চিকিৎসালয়ত এতিয়া কোভিডত আক্ৰান্ত শিশুসকলৰ বাবে আছুতীয়াকৈ ৰখা হৈছে। সকলো সা সুবিধা সকলো তেওঁলোকৰ যি চিকিৎসাৰ সা সুবিধা সকলো যাৱতীয় ব্যৱস্থা ইয়াত গঢ়ি তোলা হৈছে। ইতিমধ্যে পেডিয়াট্ৰিক ICUৰ ব্যৱস্থাও হৈছে, সেয়াও গঢ়ি তোলা হৈছে। কাম চলি আছে। অক্সিজেন প্লাণ্টৰ কাম চলি আছে। এয়া এটা ৱাৰ্ড যিটো ৱাৰ্ডত এটি 11মহীয়া শিশু আছে। 11মহীয়া শিশুটিও ইয়াত আছে। সুন্দৰভাৱে ইয়াত আছে। খেলি ধূলি আচলতে শিশুসকল আছে কাৰণ আচলতে শিশুসকলে নাজানে যে তেওঁলোকৰ কি হৈছে। তেওঁলোকে যে কোভিডৰ দৰে এটা মহামাৰীত তেওঁলোক আক্ৰান্ত হৈছে সেয়া তেওঁলোকে গম নাপায়। কেৱল মাত্ৰ মাতৃৰ সৈতে আহি ইয়াত চিকিৎসালয়ত আহি উপস্থিত হৈছে। চিকিৎসালয়ত চিকিৎসকৰ তদাৰক কৰি থকা হৈছে চিকিৎসকে। আৰু এই যি ৰেড জোনত 3জনকৈ চিকিৎসকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ 3জনকৈ বিশেষজ্ঞ চিকিৎসকে তেওঁলোকৰ